নমস্কাৰ আজিৰ ভিডিঅ'টোত আমি আইপিসি সিআরপিসি এণ্ড ইণ্ডিয়ান এভিডেন্স এক্টৰ যিসমূহ চেঞ্জেছ অনা হৈছে সেইসমূহৰ বিষয়ে আলোচনা কৰিম তেতিয়াহলে আহকচোন আগবাঢ়ি যাওঁ ব্ৰিটিছ শাসনৰ সময়ত বহুকেইখন নিয়ম কানুন অথবা বহুকেইটা ব্ৰিটিছ আৰ্কিটেকচাৰ বিল্ড কৰা হৈছিল আমি সেইটো বিষয়ে আমি সকলোৱে জানো যিখিনি আৰ্কিটেকচাৰ বিল্ড কৰা হৈছিল ব্ৰিটিছ শাসনৰ অথবা নিয়ম কানুন হৈছিল সেইসমূহ আমি কেতিয়াবা ডিমলিছ কৰাৰ কথা ভাবোনে ঠিক তেনেকৈ ভাৰতবৰ্ষৰ তিনিখন ডাঙৰ লজ আছে স্থাপনা কৰা হৈছিল ব্ৰিটিছ শাসনৰ সময়ত সো সেই যিখন ল আছে সেইখনৰ প্ৰত্যেক ইণ্ডিয়ানকে প্ৰভাৱ পেলায় কিন্তু ব্ৰিটিছ শাসনৰ পৰা বৰ্তমান সময়লৈকে দিনলৈকে ক্ৰিমিনেল কেसेছ হওক বা তাৰ নেচাৰছ এণ্ড সকলোবোৰ বস্তু চেঞ্জ হৈছে দ্যাটছ ৱাই পাৰ্লিয়ামেণ্টে ডিচাইড কৰিছে যে এই তিনিখন লজ বেলেগ লজে ৰিপ্লেস কৰা হ'ব যাক আমি নাম কেইটাও বেলেগ দেখিবলৈ পাইছো আজিৰ ভিডিঅ'টোত আমি এই সিদ্ধান্তৰ ওপৰত এটা ক্ৰিটিকেল এনালাইसिस কৰিব চাম राजद्रोह को कंप्लीटली हम रिपील कर रहे हैं यहाँ लोकतंत्र सबको बोलने का अधिकार है आप हिमालय की चोटी से भी उसको रजिस्टर कर सकते हैं इंडियन पिनल कोड 1860 की जगह भारतीय न्याय संहिता 2023 अब एस्टैब्लिश होगी क्रिमिनल प्रोसीजर कोड 1898 की जगह भारतीय नागरिक सुरक्षा संहिता प्रस्तावित होगी और इंडियन एविडेंस एक्ट 1872 की जगह भारतीय साक्ष्य अधिनियम 2023 प्रस्तावित होगा मॉब लिंचिंग का बड़ा शोर मचा है हमने उसको केयरफुली करा है मॉब लिंचिंग के लिए भी 7 साल आजीवन कारावास और मृत्युदंड तीनों का प्रोविजन कर हम प्रावधान मानने वाला है राजद्रोह पर कि अंग्रेजों ने अपने शासन को बचाने के लिए एक कानून बना था मैं इस सदन को कहना चाहता हूं एक ऐतिहासिक निर्णय इस सरकार ने किया है राजद्रोह को कंप्लीटली हम रिपील कर रहे हैं कंप्लीटली यहाँ लोकतंत्र राजद्रोह को कंप्लीटली हम So hello everyone welcome to Equipat আজিৰ ভিডিঅ'টোত আমি লসমূহৰ চেঞ্জেছ কৰাৰ অবজেক্টিভ ডিফাৰেন্সেস এণ্ড মোষ্ট ইম্পৰ্টেন্টলি এই লসমূহে এক্সিস্টেন্স যিখিনি প্ৰবলেম আছে সেইখিনি সলভ কৰিবলৈ সক্ষম হ'বনে তাৰ বিষয়ে এটা আলোচনা কৰিম ফাৰ্ষ্টে আমি দেশৰ সকলো ল যে কিছুমান এজাম্পচনৰ ওপৰত বেসড হয় নিৰ্মাণ কৰা হয় যে সকলো নাগৰিকে এই লসমূহৰ বিষয়ে অৱগত যাক আমি নলেজ হিচাপে ক'ব পাৰো নেক্সট আহে ইউনিফৰ্মিটি যাক আমি কওঁ লসমূহ আন্ডাৰ ডেফিনেশনে হওক বা আৰ্টিকেল সকলোবোৰ ইণ্ডিয়াৰ প্ৰত্যেকটো পাৰ্টতে বলবৎ হয় এতিয়া এই নিউ লসমূহ বিষয়ে জনাৰ আগত আমি আহক সিআৰপিসি আইপিসি সমূহৰ বিষয়ে কিছু সংক্ষেপে জানি লওঁ ফাৰ্ষ্ট আহে ইণ্ডিয়ান পেনেল কোড 1860 এটা এক্সাম্পলৰ সহায়তে আমি এই এক্টৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম আমি বিভিন্ন সময়ত বিভিন্ন অপৰাধমূলক কামকাজসমূহ দেখি আহিছো হয়নে বাৰু সেই হত্যামূলক কামকাজৰ পৰা হওক যেনেকুৱা ঘটনাসমূহ या চুৰ ডকাইতি ঘটনাসমূহৰ বিচাৰ উদ্দেশ্যে বা ক্ৰিমিনেল অফেন্স হয় নে নহয় ধৰা হয় সেই বিচাৰৰ বাবে যি নিয়ম আছে তাক আমি ইণ্ডিয়ান পেনেল কোডত পাওঁ ইয়াত কোনবোৰ ঘটনা ক্ৰাইম বুলি ধৰা হয় তাৰ কি দৰে পানিশমেন্ট দিব সেই বিষয়ে উল্লেখ কৰা হয় কোড অফ ক্ৰিমিনেল প্ৰসিডিউৰ অথবা তাক কোৱা হয় সিআৰপিসি ইয়াত এৰেষ্ট হওক ইনভেষ্টিগেচন বেইল অথবা ট্ৰায়াল আদিৰ কথা প্ৰসিডিউৰসমূহ লিখা থাকে আমাৰ ইণ্ডিয়ান এভিডেন্স এক্ট বুলি ক'লে আমি গম পাওঁ হয়তো এভিডেন্স ৰিলেটেড যিবোৰ ইস্যু আছে সাচ এডমিনিষ্ট্ৰেবিলিটি হওক বা বাৰ্ডেন অফ প্ৰুফ হওক এক্সপাৰ্ট অপিনিয়ন তেনেকুৱা ধৰণৰ সকলো কথা এভিডেন্স এক্টত উল্লেখ থাকে এটা উদাহৰণ সহায়ত আমি জানিবলৈ চেষ্টা কৰিম এই তিনিখন লজৰ বিষয়ে
সো উদাহৰণস্বৰূপে যদি আমি মাৰ্ডাৰ কেছ এটা কথা কোৱা হয় তেতিয়াহ'লে ঘটনাটো মাৰ্ডাৰ হয় নে নহয়, যাব নে নাযাব, তাক মাৰ্ডাৰ হিচাপে লোৱা হ'ব নে নহ'ব, অথবা কি পানিছমেণ্ট দিব, সেই সকলোবোৰ IPC জৰিয়তে চাই আৰু হত্যাকাৰীজনক কেনেকৈ এৰেষ্ট কৰা হ'ব সেই বিষয়ে ইন শ্বৰ্ট ইনভেষ্টিগেশ্যন প্ৰচিডিউৰটো CRPCত লিখা থাকে। এণ্ড ফাইনেলি এভিডেন্স এক্টত এভিডেন্সৰ এডমিনিষ্ট্ৰেবিলিটিৰ বিষয়ে জনা যায়। চ' নাও কামিং টু দ্য ইম্পৰ্টেণ্ট পাৰ্ট, কোৱা হৈছে যে লটো কেনেকৈ অথবা বিলখন কেনেকৈ মেড কৰা হৈছিল। চ' BJP গভৰ্ণমেণ্ট যেতিয়া পাৱাৰত আহিছিল তেতিয়া PM মোদীয়ে উল্লেখ কৰিছিল যে কলোনিয়েল ৰুলৰ সময়ত যিখিনি বৰ্তমানলৈকে প্ৰচলিত হৈ আছে সেই নিয়মসমূহ পৰিস্থিতিৰ লগত খাপ খোৱাকৈ কিছু চেঞ্জ কৰা হ'ব আৰু সেই পদক্ষেপৰ বিভিন্ন কমিটি এণ্ড ষ্টেক হোল্ডাৰসমূহৰ লগত কনচাল্ট কৰি এই বিলখন প্ৰস্তুত কৰা হয়। চ' কি চেঞ্জ কৰা হৈছে সেইটো হৈছে যে IPC যিটো আমি ফাৰ্ষ্ট ইণ্ডিয়ান পিনেল কোড বুলি কৈছিলো তাক ভাৰতীয় ন্যায় সংহিতা 2023 লৈ যিটোৱে কনচিলিয়েটেড কৰাৰ এমেণ্ড কৰিব অফেন্স ৰিলেটেড যিবোৰ প্ৰভিজনছ আছে সেইবোৰ। নেক্সট আহে CRPC যাক চেঞ্জ কৰি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 নাম দিয়া হৈছে, যে কনচিলিয়েটেড এমেণ্ড কৰিব ক্ৰিমিনেল প্ৰচিডিউৰ আৰু তাৰ ৰিলেটেড যিবোৰ মেটাৰ আছে আৰু তাৰ প্ৰভিজনছবোৰক। নেক্সট আহিছে এভিডেন্স এক্ট যাক এতিয়া ভাৰতীয় সাক্ষ্য বিল নাম দিয়া হৈছে আৰু তাত কনচিলিয়েটেড কৰিব ফেয়াৰ ট্ৰায়েলৰ যিবোৰ এভিডেন্স আছে সেইবোৰৰ ৰুলছ এণ্ড প্ৰিন্সিপলছবোৰ আগবঢ়াব। চ' এতিয়া আহে IPC বিষয়ে আমি যিটো পঢ়িছিলো ইণ্ডিয়ান পেনেল কোড, তাক যি ভাৰতীয় ন্যায় সংহিতালৈ ৰিপ্লেচ কৰা হৈছে। পুৰণা এখনত মুঠ টোটেল আছিলে 576টা ছেকশ্যন আৰু এতিয়া নিউ বিল যিটো ভাৰতীয় ন্যায় সংহিতা বিল বুলি কোৱা হৈছে তাত আছে 356টা ছেকশ্যন এণ্ড 175টা ছেকশ্যন মডিফাই, 8টা ছেকশ্যন প্ৰভিজন এড কৰা হৈছে এণ্ড 22টা ছেকশ্যন ৰিমুভ কৰা হৈছে। কি প্ৰভিজনছ এড এণ্ড ৰিমুভ কৰা হৈছে আপোনালোকে শ্লাইডত দেখিব পাইছে। যদি চাওঁ এটা কম্পেয়াৰ কৰি দেন ক'ব পাৰোঁ যে কিছুমান প্ৰভিজনছ ইয়াত নতুনকৈ পৰিস্থিতিৰ লগত খাপ খোৱাকৈ এড কৰা হৈছে, যেনেকৈ ছেকশ্যন 69টোৰ কথা ক'ব পাৰোঁ এণ্ড ছেকশ্যন 70B যাক আগতে আমি পোৱা নাছিলোঁ। ঠিক তেনেকুৱা এটা ইম্পৰ্টেণ্ট আছে যে ছেকশ্যন 101টো সাবছেকশ্যন 2 যোনটো মব লিঞ্চিঙৰ লগত জড়িত আছে, সেইটো এটা ইম্পৰ্টেণ্ট প্ৰভিজনছ নিউখনত এড কৰা হৈছে। ইয়াৰ পাছত আহে কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ অথবা CRPC যাক ভাৰতীয় ন্যায় সংহিতা সুৰক্ষা সংহিতালৈ কনভাৰ্ট কৰা হৈছে। ফাৰ্ষ্টে যিখন CRPC আছিলে তাত 484টা ছেকশ্যন আছিলে এণ্ড এতিয়া যিখন নতুন ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা হৈছে সেইখনত 533টা ছেকশ্যন এড আছে এণ্ড 9টা নিউ প্ৰভিজনছ এণ্ড 10টা নতুন ছেকশ্যন চেঞ্জ কৰা হৈছে, আঁতৰাই বেলেগ ধৰণে এড কৰা হৈছে। চাওঁ আইন এভিডেন্স এক্টৰ বিষয়ে চাওঁ, তাক যাক কোৱা হয় ভাৰতীয় সাক্ষ্য বিল। ই ৰিপিল কৰিব অথবা আগৰ 5খন এক্সিষ্টিং প্ৰভিজনছ এণ্ড চেঞ্জ 2023 প্ৰভিজন এটা নিউ প্ৰভিজন দিয়ক। এতিয়া চাওঁ আহক বিলসমূহৰ কিছুমান মেজাৰ্ছ যিখিনি ফিচাৰ্ছ আছে সেইসমূহ চাওঁ, একেলগে সকলো চাই যাম। ফাৰ্ষ্টে আমি দেখিম যে ছেডিশ্যন বিলটো ৰিপিল কৰা ক'ব পাৰি এক প্ৰকাৰ। ইয়াত প্ৰভিজনছ ডেফিনেশ্যনছো চেঞ্জ কৰা হৈছে আণ্ডাৰ ছেকশ্যন 150 য'ত কোৱা হৈছে ডিলছ উইথ এক্ট এণ্ডাৰজেৰিং ছভাৰেইনিটি ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ ইণ্ডিয়া। একেদৰে মব লিঞ্চিঙৰ কেপিটেল পানিছমেণ্ট আগবঢ়োৱা হৈছে প্ৰভিজন ৰিলেটেড টু 0 FIR আছে অল অভাৰ ইণ্ডিয়া, যাতে ক্ৰাইম হওক য'তেই ক্ৰাইম হওক তাৰ বাবে FIR লজ কৰিব পাৰি any police station no matter what the jurisdiction. Next তাৰপিছত আহে বিজ্ঞাপনবোৰ ক্ৰিমিনেল প্ৰচিডিউৰ আছে যে FIR টু জাজমেণ্ট সকলোবোৰ ডিজিটেলাইজ কৰাৰ কথা উল্লেখ কৰা হৈছে। দেন ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কমপ্লিট ট্ৰায়েল এণ্ড জাজমেণ্টটো
কথা উল্লেখ কৰা হৈছে তাৰ পাছত আহে যি পানিশমেন্ট আছে অথবা গেং ৰেপ হওক তেনেকুৱাৰ ক্ষেত্ৰত আগবঢ়াই 20 ইয়াৰ্স অথবা লাইফ ইমপ্ৰিজনমেন্টৰ কথা কোৱা হৈছে দেন আহে চাৰ্জশ্বিটৰ কথা সকলো অৱগত এটা কেছত চাৰ্জশ্বিট সমূহ কিমান ইম্পৰ্টেন্ট হয় সো ইয়াত এফআইআৰ লঞ্চ কৰাৰ 90 ডেজৰ ভিতৰত চাৰ্জশ্বিটখন ফিল কৰাৰ মেন্ডেটৰী কৰা হৈছে কোৰ্টে এই দিনটো মেক্সিমাম 180 ডেজলৈকেহে বহাব পাৰিব নেক্সট আহিছে ইন শৰ্ট আমি ক'ব পাৰো যে প্ৰচিডিউৰটো যেহেতু চাৰ্জশ্বিট ৰিলেটেড সকলোবোৰ এটা খৰকটীয়া ব্যৱস্থা যাতে কৰিব পাৰে তাৰ ওপৰতে কিছুমান প্ৰভিজনছ আগবঢ়োৱা হৈছে নেক্সট জাজমেন্টৰ কথা কোৱা হৈছে সেইটো কৈছে যে উইদিন 30 ডেজৰ হিয়াৰিঙৰ 30 ডেজৰ ভিতৰত অনলাইন এভেইলেবল হ'ব লাগে উইদিন 7 ডেজ এণ্ড ভিডিঅ'গ্ৰাফি মেণ্ডেটৰী হয় চাৰ্চ এণ্ড চিজাৰৰ ক্ষেত্ৰত নেক্সট আছে সেক্সুৱেল ইণ্টাৰকোৰ্চৰ অথবা উইথ ফলছ মেৰেজৰ ক্ষেত্ৰত 10 ইয়াৰ পানিশমেন্টৰ এটা provisions নিউকৈ এড কৰা হৈছে ঠিক তেনেকৈ বৰ্তমান সময়ত যেহেতু স্নেচিংৰ ক্ষেত্ৰত বহুতো আমি দেখিব পাইছো সো স্নেচিংৰ ক্ষেত্ৰত ক্ৰাইম আগবাঢ়ি যোৱাৰ বাবে ইয়াৰ বাবে সেপাৰেট প্ৰভিজনো আগবঢ়োৱা হৈছে নিউ অফেন্সৰ যিবোৰ অফেন্সক টেৰিটৰিজ অগত নতুনকৈ এড কৰা হৈছে সেকশন আন্ডাৰ সেকশন 111 আৰু এই সকলোবোৰ সেকশনতে প্ৰত্যেকটো এটা নতুন বিলৰ জৰিয়তে কিছুমান নতুনকৈ প্ৰভিজনছ এড কৰা হৈছে কৈ আমি এইখিনি যিখিনি এটা ইনশৰ্ট সকলো আমি চাই ললো তেনেকৈ যদি প্ৰত্যেকটো সেকশনকে চাও তেনেকৈ দেখিম যে ভাৰতীয় ন্যায় সংহিতা বিলখনত কিহৰ লগত ডিল কৰে ডিফাইন কৰি দিছে যে ইয়াত কিছুমান টেৰৰিজম হওক বেলেগ যিখিনি ডেফিনিশনছ আছে সেইখিনি ডিফাইন কৰি দিছে সভাৰেণ্টি যে চেলেঞ্জ কৰে কান্ট্ৰি এখনৰ সেইসমূহ আগতে যিখিনি প্ৰভিজনছ ল মেনশন কৰিছে এণ্ড সেডিশনৰ অফেন্সটো ৰিপিল কৰিছে এণ্ড কেপিটেল পানিশমেন্ট আগবঢ়োৱা হৈছে মোবলেন্সিংৰ ক্ষেত্ৰত ঠিক তেনেকৈ সেক্সুৱেল ইণ্টাৰকোৰ্চেছ ওমেন অন ফলছ মেৰেজৰ ক্ষেত্ৰত 10 ইয়াৰ প্ৰিজনমেন্ট দিয়া হৈছে যিটো আমি অলপ আগতে চাই আহিলো তেনেকৈ চাৰ্জশ্বিটৰ ক্ষেত্ৰতো কিছুমান provisions এড কৰা হৈছে এই সকলোবোৰ ভাৰতীয় ন্যায় সংহিতা বিলৰ আণ্ডাৰত পৰে যিটো আগতে আছিল আইপিসি সো দেখিছে সুৰক্ষা নাগৰিক সুৰক্ষা সংহিতাৰ আণ্ডাৰত যদি চাও তেতিয়া হলে যিসমূহ অথবা ডিজিটেলাইজ কৰা হওক বা জাজমেন্ট ৰিলেটেড হয় যেহেতু প্ৰচিডিউৰ ৰিলেটেডতে ভিতৰতে ভাৰতীয় ন্যায় নাগৰিক সুৰক্ষা বিলখন পৰে সো বেসিক্যালি এই বিলখনত যিসমূহ প্ৰচিডিউৰ আছে হেতু খৰকটীয়া কৰিবৰ বাবে টেকনলজি ইউজ কৰা হওক বা অথবা ভিডিও কনফাৰেন্সিং হওক ভিডিও ৰেকৰ্ডিং হওক তেনেকুৱাবোৰ কম্পালসৰি কৰা হৈছে এণ্ড কিছুমান কমপ্লেইন যিখিনি আছে সেইখিনি যাতে একাউন্টেবিলিটি এণ্ড ট্ৰান্সপাৰেন্সি আহে তাৰ বাবেও কিছুমান প্ৰভিজনছ নিউকৈ এড কৰা হৈছে আমি দেখিম সাক্ষ্য বিল অথবা এভিডেন্স বিলখন চেঞ্জ কৰি যিটো চেঞ্জ কৰা হৈছে সো বেসিক্যালি ইয়াৰ ৰিলেটেড যেটো এভিডেন্সৰ কথা কোৱা হয় সো এভিডেন্স সমূহৰ যাতে এডমিনিস্ট্ৰেবিলিটি অথবা ৰিলায়েবিলিটি বাহে আৰু মিসইউজ কৰিব নোৱাৰে ডিজিটেল ডাটা হেতুৰ ক্ষেত্ৰত উল্লেখ কৰা হৈছে এণ্ড ডিফাইন কৰিছে যে ইলেক্ট্ৰনিক এভিডেন্স এজ ইনফৰমেশন generated or transmitted by any device or system capable কৰিব পাৰে যাতে এটা এভিডেন্স হিচাপে এণ্ড যিকোনো এভিডেন্সকে হওক বা এনালাইসিস কৰিব ফৰেনচিকৰ ক্ষেত্ৰত হওক সকলোবোৰ এটা খৰকটীয়া কৰিবলৈ বিভিন্ন ধৰণৰ প্ৰভিজনছ এড কৰা হৈছে এখিনি আপোনালোকে দেখিছে তো এই গুটেইখিনি আমি যেতিয়া ফিচাৰছ সমূহ চাও আগৰখিনি লগত কম্পেয়াৰ কৰাৰ পাছত সকলোৰ মনত এটা কোৱেশ্চনছ আহে যে বিলসমূহ পুৰণাসমূহ যিটো প্ৰবলেমছ আসলে ফেস কৰিছিলে সেই প্ৰবলেমসমূহ সলভ কৰিবলৈ সক্ষম হয় নে নহয় সো বেসিক্যালি বহুতো আমি নিউজ চেনেলতো দেখিব পাইছিলো এটো ক্ষেত্ৰত বহুতো আলোচনা হোৱা দেখিছিলো যে বিলসমূহৰ কম্পেবিলিটি টু কিমান অথবা জেন্ডাৰ ক্ষেত্ৰত নিউট্ৰেল হয় নে নহয় তেনেকুৱা ধৰণৰ কোৱেশ্চনছ আমি দেখিছিলো সো এটা খালৰ পৰা যদি আমি আনসাৰটো বিচাৰো তেতিয়া হলে আমি গুটেইখিনি যদি এটা ষ্টাডি কৰো এনালাইসিস কৰি চাও তেতিয়া হলে এটা ক্ষেত্ৰৰ পৰা আমি ইয়াক জেন্ডাৰ নিউট্ৰেল বুলি ক'ব পাৰো ইয়েস বুলি ক'ব পাৰো যেহেতু ভিকটিম আৰু অভিযুক্ত দুইজনৰ ফালৰ পৰা যদি চাও তেতিয়া হলে নিউ বিলসমূহ
অভিযুক্তৰ পাৰ্সপেক্টিভৰ ফালৰ পৰা জেন্ডাৰ নিউট্ৰেল হিচাপে আমি ক'ব পাৰো ফৰ এক্সাম্পল যিখিনি পুৰণা ল আছিলে আউটৰেজিং দ্য মডেষ্টিটি অফ এ ওমেন এই ক্ৰাইম সমূহ অকল মেনে কমিট কৰাৰ কথা উল্লেখ কৰিছিলে আৰু ওমেনৰ ক্ষেত্ৰত কোনো কেছ ফাইল কৰাৰ সুবিধা নাছিল কিন্তু নতুন যিসমূহ নিউ প্ৰভিজনছ এড কৰা হৈছে বিলসমূহত তাত মেন এণ্ড ওমেন দুজনে এই ক্ৰাইম কমিট কৰাৰ কথা কৰিব পাৰে বুলি উল্লেখ আছে এণ্ড ওমেনৰ এগেইনষ্টতো কেছ ফাইল কৰাৰ কথা উল্লেখ কৰা হৈছে সো এটা ফালৰ পৰা আমি ক'ব পাৰো যে ই জেন্ডাৰ নিউট্ৰেল হয় কিন্তু দুইটা ফাল এজ এ ভিক্টিমৰ ফালৰ পৰা যদি চাওঁ কিন্তু কিছুমান তাত লুপ হোলছ আমি দেখিব পাওঁ নেক্সট আমি এই প্ৰচিডিউৰ এটা স্মুথ হোৱাৰ বাবে আমি বহুতো পদক্ষেপ লোৱাও দেখিব পাইছো সো যাত আমি CRPC এড কৰি পিনে যি দেখিছো সো লিমিটেড টাইমৰ পিৰিয়ডৰ ভিতৰত যাতে আগবঢ়াব পাৰে প্ৰচিডিউৰসমূহ এণ্ড যেতিয়া তেওঁলোকক কাবাৰ অথবা ৰেহাইও দিয়া হয় তো বেসিক্যালি নিউ প্ৰভিজনছৰ আন্ডাৰত যাতে যোনজন ভিক্টিম আছে তেওঁৰ পৰা যাতে হেতু আগতীয়াকে এবাৰ কনসাল্ট কৰা হয় তেনেকুৱা ধৰণৰ বহুকেইটা প্ৰভিজনছ এড কৰা হৈছে সো আমি ক'ব পাৰো নতুন বিল সমূহত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে যদিও এক্সিকিউট কিদৰে কৰা হয় সেই লক্ষণীয় হ'ব আসলে ইমানে আমি আলোচনা কৰাৰ লগতে তিনিখন বিলৰ বিষয়ে আশা কৰিছো আপোনালোকে ভালদৰে বুজি পালে সো আজিলৈ ইমানে see you in the next video thank you